ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াক লগ কৰে আৰু 6/9/2008 তাৰিখে তেওঁ এপ্লিকেশ্যন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক। আজি মোক যদি কোনোবাই লগ কৰি কয় যে মোক লোকসেৱা আয়োগৰ নিযুক্তি দিয়ক, কাগজখন হাতত লৈ মই তাক ক্লোজ কৰিব লাগিব। কোনো কোৱালিফিকেশ্যন চোৱা নাই, তেওঁৰ বেকগ্ৰাউণ্ড চোৱা নাই, আৰু তেওঁ এপ্লিকেশ্যনখনত লিখি দিলে যে আই এম এ চিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাই। আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে মে বি কনচিডাৰ। দিছ ইজ বৰ্ন আউট অফ ৰেকৰ্ডছ, যিখিনি নেকি কমিশ্যনে ৰেকৰ্ডৰ কাগজত বিচাৰি পাইছে। ইয়াৰ পিছত এই যিটো নিযুক্তি তেখেতক লিখি দিয়াৰ পিছত সেই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰচেছ হৈ আহে আৰু তৎপৰতাৰে মে বি কনচিডাৰ্ড বুলি লিখা চিঠিখনৰ ওপৰতেই আমাৰ আপোনালোকে যদি লক্ষ্য কৰে যে 6/9/2008 ৰাকেশ পালে এপ্লিকেশ্যন দিছে এণ্ড 30/9/2008 in a gap of 24 days ফাইল তলৰ পৰাও আহিলে, মুখ্যমন্ত্ৰী তাতো গ'ল, ফাইল গভৰ্ণৰ তাতো গ'ল, আৰু তেওঁৰ এপইণ্টমেণ্ট লেটাৰ 39/2008 ওলাই গ'ল। আৰু কোনেও এবাৰলৈকে খবৰো নকৰিলে যে হুৱেডাৰ ৰাকেশ পাল ইজ এ চিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাইকোৰ্টৰ ন। পিছত ওলালে যে তেওঁ হাইকোৰ্টৰ চিনিয়ৰ এডভোকেট নহয়, তেওঁ নটাৰী পাব্লিকহে আছিলে। তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকে চলিছিল? 6 তাৰিখে মই আবেদন কৰিলো, মোক নিযুক্তি দিয়ক, মই মে বি কনচিডাৰ্ড লিখিলো, ততাতৈয়াকৈ সেই নিযুক্তি প্ৰচেছ হ'ল আৰু মানুহজনৰ নিযুক্তি হৈ গ'ল। ঠিক আছে, সদস্য হিচাপে তেওঁ নিযুক্তিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাত ৰাকেশ পালে আবেদন কৰিলে, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল, তেখেতে লিখি দিলে, নিযুক্তি হ'ল। 5 বছৰ লোকসেৱা আয়োগ চলিলে, 8ৰ পৰা 5 বছৰ ধুনীয়াকৈ চলিলে। তাত কি আছিল, কেনেকে চলাইছিলে, চৰকাৰৰ লগততো ফিডবেক থাকিবই লাগে যে এজন মানুহে কেনেকে চলাইছে, কেনেকে চলোৱা নাই। 2013 তাৰিখে এইবাৰ ৰাকেশ পালে আবেদন কৰা নাই, এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিল মুখ্য সচিবলৈকে যে চেয়াৰমেন পদটো খালী আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক। আগৰবাৰ আহিছিল এখন এপ্লিকেশ্যনৰ ভিত্তিত, ৰাকেশ পালে আবেদন কৰিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই লিখি দিলে মে বি কনচিডাৰ্ড। সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিছ ডিপাৰ্টমেণ্ট ৱাজ লুকড আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ। ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল, ৰাজ্যিক মন্ত্ৰীও নাছিল, দেট ৱাজ হিজ ডিপাৰ্টমেণ্ট, তাৰ মাজত কোনো নাছিল। তেখেতৰ পৰামৰ্শত ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে, নিযুক্তি হ'ল। 2008ৰ পৰা 13লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গ'ল। এইবাৰ এপ্লিকেশ্যন দিয়াৰো প্ৰয়োজন নহ'ল। এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে, কালৈকে, মুখ্য সচিবলৈকে, যে আপুনি ৰাকেশ পালক APSCৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক। অধ্যক্ষ মহোদয়, মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে
যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে the terms of reference has to be finalized কাৰণ কিয় APSC ৰ মেম্বাৰ আৰু চেয়াৰমেন দুটা বেলেগ পোষ্ট নে একেটাই পোষ্ট তাৰ ওপৰত ডিবেট আছে বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন APSC ত মেম্বাৰ হ'বৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব তেনেকুৱা কতো ব্যৱস্থা নাছিলে অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰমেনো কৰো তেতিয়ালে ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়াৰমেন হ'ব পাৰে তাৰমানে 4.5 বছৰ মই মেম্বাৰ হলো তাৰ পিছত মই চেয়াৰমেন হ'ম I can be chairman only for 6 months এই কথাটো যেতিয়া লিখিলে তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল খৈকিয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হল যে কিমান দিনৰ কাৰণে দিব লাগিব 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে 7 তাৰিখে এপ্ৰুভেল হৈ গুছি আহিলে উইদিন 2 days তো ৰাকেশ পালৰ নিযুক্তি হল কিন্তু নিযুক্তিৰ এটা কথা লিখা থাকা গল হাউস টাইম আমি এক্সটেনশন কৰিছে terms and condition will be notified separately তাৰমানে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশনটো ধৰি আছে যে ৰাকেশ পাল ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে হ'ব পাৰিব 5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো হুকিয়াকৈ কন্ডিশন সাৰ্ভিস কন্ডিশন নহব তেওঁ another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেওঁ নিযুক্তি দিয়া হল এজ এ সিনিয়ৰ এডভোকেট কিন্তু তেওঁ আসলতে খিদিনাখন সিনিয়ৰ এডভোকেট নাছিলে তেওঁ 30/9/2008 ফাৰ্স্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰ কাৰণে হ'ব নোৱাৰে তেওঁৰ কন্ডিশন বেলেগ কৰি দিব লাগিব প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে মানি ললে যে তেওঁৰ কন্ডিশন হুকিয়া কৰি দিম এতিয়া খালি চেয়াৰমেন কৰি দিও একেদক চেয়াৰমেন কৰি দিয়া গল আৰু সাবসিকুৱেন্টলি 8/9/2014 চনত তেওঁৰ নিযুক্তিত থকা গুটেই কন্ডিশন খেনি বা যি কন্ডিশন প্ৰেসক্ৰাইব কৰিব লাগিছিল একো প্ৰেসক্ৰাইব নকৰি সিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ তাৰমানে টোটাল টেনিউৰ হি গট 10 years এইটোৱে আটাইতকৈ কেলেংকাৰী কোনে কৰিছিল কোট গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গুটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল এই দুৰ্নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক এটা অন্তত দি থৈ গল যে আজিৰে পৰা আৰু APSCত কেতিয়াও দুৰ্নীতি হ'ব নোৱাৰে দিস ইজ দ্য বিগেষ্ট এচিভমেন্ট আৰু APSCয়ে নহয় আজি তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিলৈকে আমি সম্পূৰ্ণ স্বচ্ছতা আজি অসমৰ চৰকাৰী চাকৰি অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজৰ বাবে উপলব্ধ হ'ব পাৰিছে কোনেও তামুল এখন খোৱাৰো তাত অৱকাশ নাই সম্পূৰ্ণভাৱে স্বচ্ছতাৰ ভিত্তিত আজি চৰকাৰী চাকৰি পাব পৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক
বা কিবা APSC ফৰ ইনজাস্টিস এবিলাক টুইটাৰ হ্যান্ডেলৰ নাম কৈছে তেওঁলোকে APSC ফৰ ইনজাস্টিস টুইট নকৰে তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে এবিলাক হ্যান্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই কিন্তু মই যেটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু মেম্বাৰ সকলক গ্ৰেপ্তাৰ কৰা হয় ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কোনো উদাহৰণে নাই যে APSC বা পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰম্যান আৰু মেম্বাৰক এই ধৰণে গ্ৰেপ্তাৰ কৰা This is the first example in the contemporary Indian history আৰু ইমান ডাঙৰ সাহসী সিদ্ধান্ত আমিও শিলঙত মাটি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন বা কৰবাত মাটি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন কিন্তু আমি সিদ্ধান্ত লৈছিলো যে নহয় আমি এক্সেম্পলাৰী একচন লম লোকসেৱা আয়োগৰ অধ্যক্ষক আইন মতে আমি ডিল কৰিম গ্ৰেপ্তাৰ কৰিম মেম্বাৰ সকলক ডিল কৰিম আৰু এই গোটেই প্ৰচেষ্টাটোক নিকা কৰাৰ আমি প্ৰয়াস কৰিম আজি আমাৰ চৰকাৰৰ দিনত লোকসেৱা আয়োগত যিমান নিযুক্তি হৈছে ইয়াৰ পৰৱৰ্তী Justice Biplab Sharma Commission is about 2013 and 14 Rakesh Palok বিদায় দিয়াৰ পিছত লোকসেৱা আয়োগত হোৱা প্ৰত্যেকটো পৰীক্ষা স্বচ্ছতাৰ ভিত্তিত কৰা হৈছে অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে আজি APSC যেতিয়া আমি নিযুক্তি পত্ৰ দিবলৈ সমবেত হওঁ এতিয়া কোনো মন্ত্ৰী লৰাক হলটোত আমি দেখা নাপাওঁ কংগ্ৰেছ চৰকাৰৰ দিনত একোটা APSC নিযুক্তিত 6জন 7জন কেবিনেট মিনিষ্টাৰৰ লৰা ছোৱালীয়ে থাকিছিল মেৰিট আছিল মেৰিট নাই মই ক'ব নাযাওঁ কিন্তু বাতৰি কাকতত হু ইজ হু বুলি এখন লিষ্ট ওলাইছিল সেই সময়ত মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় APSC চেয়াৰম্যান কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁৰ লৰাৰ বিষয়ে যেতিয়া এলিগেশন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কে আমিতো তেওঁক এপইন্টমেন্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে APSC দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেসি কেস অফ কৰাপশন unless it is denied আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট ক্যান বি একসেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হ্যাজ টেকেন দ্যাট মানি in his marriage Congress party has a rule যে কত corruption কৰিব পাৰি তেওঁলোকে এটো জানে তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপচনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন